यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार। हेलो कृषि दर्शনৰ সমূহ দৰ্শকবৃন্দলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছো। আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে 5 জুনৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ অধীনস্থ ভিন ভিন দেশসমূহে 1973 চনৰে পৰা এই পৰিৱেশ দিৱস উদযাপন কৰি আহিছে। প্ৰতিটো পৰিৱেশ দিৱসত এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত এই পৰিৱেশ দিৱস উদযাপন কৰা হয়। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লোগান হৈছে আমাৰ ভূমি আমাৰ ভৱিষ্যত। অৰ্থাৎ এই শ্লোগানটোৰ জৰিয়তে বিশ্বৰ জনসাধাৰণক ভূমিৰ অৱক্ষয় তথা খৰাঙৰ প্ৰতিৰোধ কেনেকৈ কৰিব লাগে সেই বিষয়ে সজাগ কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰ অংশস্বৰূপে আজিৰ অনুষ্ঠানত আমি ভূমি আৰু জল সংৰক্ষণ এই বিষয়ক এটি আলোচনা আগবঢ়াইছো আৰু আমাৰ সৈতে আলোচনাত ভাগ ল'বলৈ আমি এগৰাকী বিশেষজ্ঞ ব্যক্তিক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছো। আমাৰ বিশেষজ্ঞৰ সৈতে এই আলোচনা চলি থকাৰ সময়ছোৱাত দৰ্শকসকলে ভূমি সংৰক্ষণ আৰু জল সংৰক্ষণ বিষয়ক তেখেতসকলৰ বিভিন্ন প্ৰশ্নৰ সমাধান বিচাৰি আমালৈ ফোন কৰিব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ ইতিমধ্যেই টেলিভিছন স্ক্ৰীনৰ তলত দেখুওৱা হৈছে। সমূহ দৰ্শকবৃন্দৰ পৰা আন্তৰিক শুভেচ্ছা আমি পাম বুলি আশা ৰাখি আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ ওলাইছো। আৰু অনুষ্ঠান আৰম্ভ কৰাৰ আগ মুহূৰ্তত মই দৰ্শকবৃন্দক আজিৰ এই অতিথিক মই পৰিচয় কৰাই দিবলৈ বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে শ্ৰী মণিদীপ চুতীয়া। নমস্কাৰ। এখেত অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক। চুতীয়া ডাঙৰীয়া, আপোনাক আজিৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাইছো। ধন্যবাদ। পোনপ্ৰথমে আমি জানিব বিচাৰিম, কিয়নো ইতিমধ্যে আমি দৰ্শকসকলক কৈছো যে আজিৰ এই বিশ্ব পৰিৱেশ দিৱসত আমি ভূমি যিটো অৱক্ষয়, ভূমিৰ অৱক্ষয় ৰোধ কৰা বা খৰাং প্ৰতিৰোধ কৰাৰ ওপৰত আমি দৰ্শকসকলক সজাগ কৰিছো। গতিকে ইয়াৰ এটা প্ৰচেষ্টাৰ অংশস্বৰূপে যিহেতু আপুনি ভূমি সংৰক্ষণ বিভাগত এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে কাম কৰি আছে, অসমত ভূমি সংৰক্ষণ আৰু জল সংৰক্ষণৰ গুৰুত্ব কিমান সেই বিষয়ে আপুনি পুনতে আমাক দৰ্শকবৃন্দক অকণমান আভাস দিব নেকি? ধন্যবাদ। অসমত আমি সকলোৱে জানো ইয়াত বৰষুণৰ পৰিমাণ যথেষ্ট বেছি, ইয়াৰ প্ৰাবল্যও বেছি, প্ৰকোপো বেছি। গতিকে বৰষুণৰ লগত আমাৰ ভূমিৰ অৱক্ষয়, খহনীয়া আৰু ভূমিস্খলন জড়িত হৈ আছে। গতিকে অসমত নিশ্চয়কৈ ভূমি সংৰক্ষণ আৰু জল সংৰক্ষণৰ ভূমিকা নিশ্চয়কৈ বেছি আছে। গতিকে যেতিয়া আমি ভূমি সংৰক্ষণৰ কথা কওঁ, তেতিয়া আমি যদি সৰ্বভাৰতীয় পৰ্যায়ত আমি চাওঁ যে আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে 5,334 টন প্ৰতি হেক্টৰ প্ৰতি বছৰৰ পৰা আমাৰ মাটি অৱক্ষয় হৈ আছে। আৰু আমি অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, প্ৰতি বছৰে আমাৰ অসমৰ পৰা প্ৰায় 306 টন নিযুত টন আমাৰ মাটি ইতিমধ্যে আমাৰ খহনীয়াৰ জৰিয়তে গৈ আছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ যিটো ভূমিৰ অৱক্ষয় বা ভূমি খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ আপোনালোকৰ ভূমি সংৰক্ষণ বিভাগে কেনেকুৱা ধৰণৰ কাম কৰি আছে সেই বিষয়ে কিছু ক'ব নেকি?
হয় অসমৰ ভূমি সংৰক্ষণ বিভাগে বহু বছৰ ধৰি ভূমি সংৰক্ষণৰ ক্ষেত্ৰত আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আহিছে এটো আমাৰ বিশেষকৈ অসম চৰকাৰৰ যেটো পুঁজি সেই পুঁজিৰ জৰিয়তে কৰি আহিছে আমি জানো যে আমাৰ যিখিনি পাহাৰীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চলৰ যেটো ফুটহিল এৰিয়া বুলি কোৱা হয় পাহাৰৰ ঠিক নামনিত যিখিনি অঞ্চল আছে সেই অঞ্চলত ভূমি ক্ষয়ৰ অৱক্ষয়ৰ হেৰিটো বেছি প্ৰকোপটো বেছি যেতিয়া তাৰ সেই প্ৰকোপটো বেছি হৈ যায় অৱক্ষয়টো বেছি গুৰুত্বপূৰ্ণ হৈ যায় তেতিয়া হেখিনি গালি বুলি কোৱা হয় এটো বিশেষকৈ উল্টা খান্দা বুলি কোৱা হয় উল্টা খান্দাৰ গালি ইৰোজন যেটো কোৱা হয় এটো আটাইতকৈ গালি ইৰোজনটো হল ইৰোজনৰ আটাইতকৈ চূড়ান্ত পৰ্যায় গতিকে গালি ইৰোজনে এখন পথাৰ সম্পূৰ্ণ ধ্বংস কৰি দিব পাৰে কাৰণ তাৰ যিখিনি অৱক্ষয় হৈ থাকে গালি ইৰোজনৰ জৰিয়তে যিখিনি ভূমি অৱক্ষয় হৈ গৈ থাকে তাৰ লগে লগে সেই পথাৰখনৰ সেই মাটিখিনিৰ উৰ্বৰা শক্তি একেবাৰে কমাই লৈ যায় ফলত সেই পথাৰখনত খেতি কৰিব পৰা আৰু কোনো ধৰণৰ গছপুলি ৰোপণৰো কোনো ব্যৱস্থা নোহোৱা হৈ যায় গতিকে আমি সেই প্ৰতিৰোধ কৰিবৰ কাৰণে সেই গালি কন্ট্ৰোল প্ৰজেক্ট বুলি আমি কিছুমান কাম কৰো তাত সাধাৰণতে চেক ডেম জাতীয় এটা আৰসিসি ষ্ট্ৰাকচাৰ আমি সাধাৰণতে আমি তাত বনাও যাৰ জৰিয়তে যদি যি ঠাইত গালি ফৰ্ম হৈছে মানে তাত উৎপন্ন হৈছে তাত আমি সেই ষ্ট্ৰাকচাৰৰ জৰিয়তে তাৰ গালি আগবাঢ়ি যোৱাত আমি প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব পাৰিছো তাৰমানে মই কথাটো বুজিছো যে সচৰাচৰ যেহেতু আমাৰ অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় গতিকে বৰষুণ হোৱাৰ কাৰণে লাহে লাহে মাটিবোৰ খহি গৈ থাকে আৰু সেই খহাৰ যেটো চূড়ান্ত প্ৰক্ৰিয়া যেটো গালি ইৰোজন হয় আমি বোধহয় কেতিয়াবা আমি কিছুমান কৃষি ভূমি দেখা পাওঁ যে বহুত ডাঙৰ ডাঙৰ কিছুমান গাত সৃষ্টি হৈছে যাৰ কাৰণে হয়তো তাৰ ওপৰেদি আমাৰ যিকোনো আমাৰ কৃষিজ যিবিলাক ট্ৰেক্টৰে হওক বা অন্য ধৰণৰ যিবিলাক কৃষিজ যন্ত্ৰপাতি আছে আমি তাৰ ওপৰে নিব নোৱাৰো গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ যেটো বিভাগে এই গালি যেটো খহনীয়া বা গালি ইৰোজন তাক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বিভাগে ব্যৱস্থা লৈ আছে যথেষ্ট আমাৰ এই ক্ষেত্ৰত মই আৰু এটা কথা আপোনালোকৰ পৰা জানিব বিচাৰিম যে আমাৰ মাজুলীৰ কথা আমি প্ৰায় কওঁ যে আমাৰ 1917 চনত মাজুলীৰ যেটো আয়তন প্ৰায় 752 বৰ্গ কিলোমিটাৰ আছিল আৰু এতিয়া মাজুলীৰ আয়তন প্ৰায় 400 বৰ্গ কিলোমিটাৰ কমি প্ৰায় 352 বৰ্গ কিলোমিটাৰ হৈছে গতিকে এই যে ধৰক মাজুলী বা আমাৰ নৈপৰীয়া যিবিলাক অঞ্চল আছে বা আমাৰ যেটো আমি ধৰক ব্ৰহ্মপুত্ৰ বা বিভিন্ন ধৰণৰ তাৰ নদী উপনদীবিলাক আছে সেইবিলাকৰ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষকৈ সৰু সৰু নৈ জান-জুৰি আদিৰ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বিভাগে কিবা বাৰু বিশেষ ব্যৱস্থা গ্ৰহণ কৰে নেকি হয় এইখিনিতে মই এটা কথা অৱগত কৰিব বিচাৰিছো যিবিলাক আমাৰ অসমত ডাঙৰ নদী আছে ব্ৰহ্মপুত্ৰ হওক ধনশিৰি হওক দিখৌ হওক দিচাং হওক দিহিং হওক এনেকুৱা ধৰণৰ ডাঙৰ নদীবিলাকত যিখিনি খহনীয়া প্ৰতিৰোধৰ কামবিলাক সাধাৰণতে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে কৰি আহিছে কিন্তু তেওঁলোকে যিখিনি আমাৰ পথাৰৰ মাজত সৰু সৰু জান-জুৰি আছে সৰু নদী আছে সেইবিলাকত কাম সাধাৰণতে তেওঁলোকৰ জৰিয়তে কৰাটো সম্ভৱ নহয় সেইখিনি ক্ষেত্ৰত আমাৰ ভূমি সংৰক্ষণ বিভাগে তাৰ খহনীয়া প্ৰতিৰোধৰ কামবিলাকৰ বাবে বিশেষভাৱে আঁচনি ৰূপায়ণ কৰি আহিছে আপুনি মাজুলীৰ বিষয়ে ক'লে মাজুলীৰ আয়তন মানে যিখিনি ব্ৰহ্মপুত্ৰৰ জৰিয়তে যিখিনি তাত খহনীয়া হৈ আছে তাৰ প্ৰতিৰোধৰ কাৰণে ইতিমধ্যে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে যথেষ্টখিনি তেওঁলোকে কষ্ট কৰিছে যথেষ্টখিনি আঁচনি লৈছে আৰু তাৰ জৰিয়তে তেওঁলোকে যথেষ্টখিনি সফলতাও অৰ্জন কৰিছে কিন্তু মাজুলীৰ ভিতৰত সৰু সৰু নদী কিছুমান আছে এই যিবিলাকৰো খহনীয়া যথেষ্ট হয় সেইখিনি ক্ষেত্ৰত আমাৰ ভূমি সংৰক্ষণ বিভাগে কিবাটাও আঁচনি ইতিমধ্যে ৰূপায়ণ কৰিছে যাৰ জৰিয়তে তেওঁলোকে যথেষ্টখিনি সফলতা অৰ্জন কৰিছে গতিকে এই যেতিয়া আমি খহনীয়া ৰোধ কৰিবলৈ যাওঁ গতিকে আমি দেখো যে প্ৰায় নৈৰ পাৰৰ কিছুমান ধৰক স্পাৰ কিছুমান থাকে আমি শৈল স্পাৰ দেখো বা ধৰক পাৰ্কুপাইন আমি থাকে গতিকে সেই গোটেই যিবিলাক এইবিলাকো চাগে নিশ্চয় আপোনালোকৰ বিভাগৰে হওক বা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা নহয় জানো হয় এইখিনি খহনীয়া প্ৰতিৰোধ ব্যৱস্থা নদীৰ যিখিনি পাৰৰ যিখিনি খহনীয়া তাৰ প্ৰত্যেকৰে প্ৰক্ৰিয়া বেলেগ বেলেগ কিছুমান নদীৰ পাৰ খহনীয়াটো প্ৰক্ৰিয়া বেলেগ আৰু কিছুমান নদীৰ বেলেগ গতিকে প্ৰক্ৰিয়া অনুযায়ী আমাৰ কিছুমান তাৰ কাৰণে যিখিনি প্ৰতিৰোধ আঁচনি এইখিনি আমাৰ নিৰ্ণয় কৰা হয় ধৰক য'ত দৰকাৰ হয় তাত আমাৰ পাৰ্কুপাইনৰ ব্যৱস্থা কৰোঁ আৰু য'ত
প্ৰয়োজন হয় তাত আমি শৈলস্পাৰৰ ব্যৱস্থা আমি কৰোঁ গতিকে খহনীয়াৰ পেটাৰ্ণৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ সেই আঁচনিবিলাক আমি হাতত লওঁ নিশ্চয় গতিকে এই ক্ষেত্ৰত আমি আৰু এটা কথা আমি দেখিছোঁ যে আমাৰ অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় হয় আৰু এই বৰষুণেই হৈছে আমাৰ অসমৰ খহনীয়াৰ এক অন্যতম কাৰণ নিশ্চয়কৈ আপুনিও হয়তো স্বীকাৰ কৰিব গতিকে বৰষুণৰ পৰিমাণ যিহেতু আমাৰ অসমত বেছি হয় গতিকে আমি যদি এতিয়া কথাটো ওলাইছে যে আমাৰ বাৰিষা কালছোৱাত আমাৰ প্ৰায় 65% বৰষুণ এতিয়া ধৰক আমি দেখিছোঁৱে যে আজি আমাৰ সচৰাচৰ 5 জুনৰ দিনটো আমাৰ অসমত বৰষুণৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব লাগে এইবাৰ কিছু আগতীয়াকৈ হৈছে গতিকে এই মৌচুমী কালত বা প্ৰাক মৌচুমী কালত আমাৰ অসমৰ প্ৰায় 70% বৰষুণ হৈ যায় আৰু ইয়াৰ পিছত যেতিয়া ধৰক আমাৰ ৰবি শস্যৰ বতৰ হয় অক্টোবৰ মাহৰ পৰা ধৰক আপোনাৰ ফেব্ৰুৱাৰী মাহলৈকে এই সময়ছোৱাত কিন্তু বৰষুণৰ পৰিমাণ নিতান্তই কম গতিকে বৰ্তমান সময়ত আমি এইটো কথাৰ ওপৰত গুৰুত্ব দিছোঁ বা গুৰুত্ব দিয়া হৈছে যে এই বাৰিষাৰ বৰষুণৰ পানীখিনি আমি সংৰক্ষণ কৰি সেইখিনি পানী আমি পৰৱৰ্তী সময়ত ৰবি শস্যৰ বতৰত আমি সেই পানীখিনি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এই ক্ষেত্ৰত বৰষুণৰ পানী সংৰক্ষণ কৰি বা জল সংৰক্ষণ কৰিবৰ কাৰণে আপোনালোকৰ বিভাগৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কিছুমান নিশ্চয় আঁচনি লোৱা হৈছে বা লৈছে নেকি হয় আমাৰ বিভাগে অকল বিভাগটোৰ নাম যদিও ভূমি সংৰক্ষণ বিভাগ আমাৰ বিভাগে ভূমি সংৰক্ষণৰ লগতে জল সংৰক্ষণৰো কাম আমি ৰূপায়ণ কৰি আহিছোঁ আপুনি যিটো কথা ক'লে আমাৰ অসমখন হ'ল কৃষিপ্ৰধান ৰাজ্য ইয়াত 90% ৰাইজেই খেতিয়ক হয় আৰু খেতিৰ ওপৰতে নিৰ্ভৰশীল গতিকে আপুনি যিটো কথা ক'লে যদিও আমাৰ বৰষুণৰ পৰিমাণ বেছি কিন্তু খেতিৰ সময়ত প্ৰয়োজনীয় সময়ত যেতিয়া প্ৰয়োজনীয় সময়ত আমি প্ৰয়োজনীয় আমাৰ পানীখিনি আমি পাবলৈ সক্ষম নহওঁ গতিকে তেনেকুৱা ক্ষেত্ৰত আমি জল সংৰক্ষণৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আমি হাতত লওঁ অলপ আগতে আমি কৈছিলোঁ যে সৰু সুৰা জান-জুৰিত আমি কিছুমান কাম কৰোঁ সৰু সুৰা জান-জুৰি য'ত পথাৰ মাজেদি গৈছে তাত যদি সেইটো গোটেই 12 মাহে যদি পানী তাত আহে তেনেহ'লে তাত আমি কিছুমান পকী বান্ধ আমি নিৰ্মাণ কৰোঁ যাৰ জৰিয়তে সেইটো চেক ডেম বুলি কোৱা হয় তাত সৰু ডাঙৰ হিচাপে নিৰ্মাণ কৰা হয় আৰু সেই চেক ডেমৰ জৰিয়তে পকী বান্ধৰ জৰিয়তে পানী সংৰক্ষণৰ জল সংৰক্ষণৰ ব্যৱস্থা কৰা হয় যাতে সেই জল সংৰক্ষণৰ জৰিয়তে চেক ডেমটোৰ উপৰিভাগত পানী জমা হৈ গ'ল সেই পানী জমা হোৱাৰ লগে লগে কাষৰ যিখন পথাৰ আছে তাত সজীৱ হৈ উঠে আৰু তাৰ লগতে যিখিনি আমাৰ ভূগৰ্ভৰ যিখিনি পানীৰ স্তৰ সেই স্তৰতো আমি ওপৰলৈ আনিবৰ কাৰণে সেই তেনেধৰণৰ ষ্ট্ৰাকচাৰে যথেষ্টখিনি সহায় কৰে ইয়াৰোপৰি যিখিনি পানী জমা হ'ব সেই পকী বান্ধৰ জৰিয়তে সেই পানীভাগ পথাৰৰ খেতিৰ মাজলৈ বোৱাই নিবৰ কাৰণেও আমি ইটাৰ নলা বা RCC নালা এনেকুৱা ধৰণৰো নিৰ্মাণ কৰাৰ কাম আমি হাতত লওঁ ইয়াৰোপৰি পুখুৰী খন্দাটো কথাটো আছে পুখুৰীটোতো গাঁৱৰ ৰাইজেও নিজে বিচাৰে খুবেই বিচাৰে পুখুৰী খন্দাটোত এটাই সুবিধা কি পুখুৰী খন্দাৰ লগে লগে অকল পানীৰ সমস্যাটোৱে সমাধান কৰা নহয় তাৰ লগতে তাত মাছ আদিও পালন কৰিবলৈ সুবিধা হয় নিশ্চয় গতিকে আমি আপোনালোকৰ এইটোৰ পৰা বুজিলোঁ যে বৰষুণৰ পানী সংৰক্ষণ বা জল সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো আপোনালোকে যথেষ্ট গুৰুত্ব দি আছে আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা জানিব বিচাৰিম যে মাটি খহনীয়াৰ কথা ক'লে আমাৰ কিছুমান পাহাৰীয়া জিলা আছে ধৰক কাৰ্বি আংলং ডিমা হাছাও আদি পাহাৰীয়া জিলাবিলাকত আমি দেখিছোঁ যে যথেষ্ট পৰিমাণে ঝুম খেতি কৰা হয় আৰু এই ঝুম খেতি কৰাৰ সময়ছোৱাত যথেষ্ট পৰিমাণে মাটি খহনীয়া হয় সেইটো কথা আমি ইতিমধ্যে গম পাইছোঁৱে আৰু পৰিসংখ্যা মতে আমাৰ অসমত প্ৰায় 1,70,000 হেক্টৰ ঝুম খেতি আছে গতিকে এই ঝুম খেতি কৰা অঞ্চলসমূহত যদি আমি মাটি খহনীয়া ৰোধ কৰিব লাগে আপোনাৰ বিভাগে বা আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আপুনি সেই বিষয়ে ক'ব নেকি হয় আমাৰ বিভাগটো যেতিয়া প্ৰথমতে গঠন হৈছিলে পাহাৰীয়া জিলাকেইখন আৰু ভূটানৰ নামনিত যিটো অঞ্চল আছে সেইকেইটা অঞ্চলকে প্ৰাধান্য কৰি হিচাপে প্ৰথমতে গঢ় লৈ উঠিছিলে পাহাৰীয়া অঞ্চলৰ যিখিনি ঝুম খেতি আছে সেই ঝুম খেতিৰ পৰা কেনেকৈ তাৰ খেতিয়কসকলক বেলেগ ধৰণৰ খেতি পদ্ধতি তেওঁলোকে ল'ব পাৰে সেইটো ক্ষেত্ৰত যথেষ্টখিনি আমাৰ আঁচনি লৈছিলে আৰু যিখিনি ঝুম খেতি আছে তাৰ যাতে যিখিনি অলৰেডি
তেওঁলোকে এৰি গৈছে ইতিমধ্যে তেওঁলোকে জুম খেতি কৰি পেলাই এৰি থৈ গুচি গৈছে নিশ্চয় জুম যিটো খেতি আমাৰ তেনেকুৱাই ন মানে চক্ৰ। এটা ঠাইত কৰে তাৰ পাছতে 2 বছৰ 3 বছৰ পিছত আন ঠাইলৈ তেওঁলোকে গুচি যায় খেতি কৰিবৰ কাৰণে কিন্তু যিটো খেতি এৰি থৈ যায় সেইডোখৰ পৰা খহনীয়া যথেষ্ট হয় আৰু নতুন ঠাইত য'ত যায় তাতো খহনীয়া হয় গতিকে আমাৰ তাত যিখিনি ঢাপ হিচাপে যিটো কৰা হয় টেৰেছ কাল্টিভেশ্যন কণ্ট্ৰল কাল্টিভেশ্যন এনেকুৱা ধৰণৰ আঁচনিবিলাকে আমাৰ তেতিয়াই পৰা এতিয়াও কৰি আছে কিন্তু প্ৰথম পৰ্যায়ত সেইখিনি যথেষ্টখিনি কৰা হৈছিলে এতিয়া লাহে লাহে পাহাৰীয়াৰ যিসকল খেতিয়ক আছে তেওঁলোকেও লাহে লাহে তেওঁলোকে জুম খেতিটোৰ পৰা পাৰ্মানেণ্ট যিটো খেতি তেওঁলোকে এতিয়া শিফ্ট কৰিছে আমি কথা পাতিম এই মুহূৰ্তত আমালৈ এটা ফোন কল আছে আমি ফোনটো লৈ লৈছোঁ নিশ্চয় হেল্ল' হয় আমি শুনি আছোঁ আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় আপোনাৰ প্ৰশ্নটো কওক হয়কে নিশ্চয় আপুনি আপোনাৰ প্ৰশ্নটো কওক প্ৰশ্নটো মানে কি মই এনেইতো ৰক্ষায়ত্ব কৰোঁ 4 বছৰ কৰোঁ হয় কিন্তু আমাৰ ধেমাজিৰ মানে নদীবিলাকৰ পৰা অলপ সমস্যা পাওঁ মানে কি নদী খহনীয়া হয় বহুত হয় ইঠাইৰ পৰা ইঠাইলৈ ধৰি লওক ৰাতি ঠাইত খেতি কৰি আকৌ কাইলৈ ঠাইলৈ যাব লগা হয় মানে খোৱা সময়তো আমাৰ অলপ বেছি মানে এইফালে হয় গতিকে আপুনি নিশ্চয় মানে কেনেকে ধৰণে আমি খেতি বাতি কৰিলে খহনীয়াটো ৰোধ কৰিব পাৰোঁ তাৰ বিষয়ে অকণমান জানিলে ভাল আছিল ছাৰ নিশ্চয় শইকীয়া ডাঙৰীয়া ধন্যবাদ আপোনাৰ প্ৰশ্নটো মই আমাৰ বিশেষজ্ঞলৈকে আগবঢ়াইছোঁ যে ধেমাজি অঞ্চল ইতিমধ্যে আমি কৈছোঁ যে অসমৰ লখিমপুৰ আৰু ধেমাজি এই দুখন জিলা বিশেষভাৱে আমাৰ বান অধ্যুষিত আৰু খহনীয়া পীড়িত ধেমাজি জিলাত হয়তো আমি প্ৰায়ে দেখোঁ যে মাজে মাজে যথেষ্ট পৰিমাণে তাত বালিৰ আমি তাত নিমজ্জিত হৈ থাকে গতিকে এই ক্ষেত্ৰত আমাৰ শইকীয়া ডাঙৰীয়াই যিটো প্ৰশ্ন কৰিলে যে তাত খেতি কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হ'ব বুলি আপুনি ভাবে বাৰু হয় আপুনি ধেমাজিৰ কথাও ক'লে লখিমপুৰৰ কথাও ক'লে কিন্তু দুইটাৰে খহনীয়াৰ প্ৰক্ৰিয়া মই আগতে কৈ গৈছিলোঁ যে প্ৰত্যেকৰ প্ৰক্ৰিয়াটো বেলেগ বেলেগ ধেমাজি অঞ্চলৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ ধৰণৰ এটা বেলেগ ধৰণৰ সেইটো আমি বেলেগত খুব বেলেগ জিলাবিলাকত আমি দেখিবলৈ সাধাৰণতে নাপাওঁ তাৰ মূলতঃ হ'ল কাষতে থকা অৰুণাচলৰ পৰা সাধাৰণতে যি তাত কাম নকৰক লাগিলে সকলোখিনি প্ৰভাৱিত হোৱা অঞ্চলটো হ'ল ধেমাজি বিশেষকৈ তাত যিটো তেওঁ ক'লে জীয়াঢলৰ কথা ক'লে মই জীয়াঢল গৈ মই চাইছোঁ তাত আমাৰ বিভিন্ন ধৰণৰ আঁচনি তাত লৈছে কিন্তু সেয়াই পৰ্যাপ্ত নহয় তাৰ জিলা প্ৰশাসনেও যথেষ্ট বিচাৰিছে আৰু তাৰ স্থানীয় যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকেও বিচাৰিছে আমাৰ যিটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আমাৰ বিভাগ দুইটা বিভাগে মিলি হ'লেও সেই খহনীয়া প্ৰতিৰোধৰ কামবিলাক ল'ব লাগে ইতিমধ্যে আমাৰ জিলা প্ৰশাসনৰ জৰিয়তে কিছুমান নদী ভাগ কৰা হৈছে যে এইটো অঞ্চল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰিব আৰু এইটো অঞ্চল আমাৰ ভূমি সংৰক্ষণ বিভাগে কৰিব ইতিমধ্যে কেইবাটাও আঁচনি তাত ৰূপায়ণ কৰা হৈছে জীয়াঢলতো কৰা হৈছে কিন্তু সেয়াই পৰ্যাপ্ত হোৱা নাই যদি তেখেতৰ যিটো অঞ্চল প্ৰভাৱিত হৈ আছে তেখেতে শইকীয়া ডাঙৰীয়াই যিটো কথা ক'লে তেনেহ'লে সেইডোখৰ অঞ্চল আমি যদি আমাৰ বিভাগে যদি গম পায় তেনেহ'লে নিশ্চয়কৈ তাৰ যিখিনি ক্ষেত্ৰ অধ্যয়ন কৰিব লাগে সেইখিনি ক্ষেত্ৰ অধ্যয়ন কৰি তাত নিৰ্দিষ্ট আঁচনি হাতত ল'ব পাৰিব নিশ্চয় মই ভাবোঁ যে আমাৰ যিটো আপোনালোকৰ জলচ্ছেদ প্ৰকল্প আছে সেই জলচ্ছেদ প্ৰকল্পৰ অধীনত আমাৰ জীয়াঢল যিটো জলচ্ছেদ প্ৰকল্প সেই বিষয়ে কিছু কাম কৰা হৈছে নিশ্চয় মই যিমান দূৰ জানো গতিকে আৰু মই ভাবোঁ এই ক্ষেত্ৰত আৰু দুই এটা কথা হয়তো মানে আমি কৰিবলগীয়া আছে বা কৰা হৈছে যে আমি যিবিলাক আমাৰ ধৰক আমি ধেমাজি কথা কৈছোঁ তাত যথেষ্ট পৰিমাণে বালি পৰি থাকে গতিকে সেই বালি পৰা অঞ্চলবিলাকত কেনেকুৱা ধৰণৰ খেতি উপযুক্ত হ'ব সেই বিষয়ে নিশ্চয় আমাৰ কৃষকসকলক জ্ঞান প্ৰদান কৰাৰ কাৰণে আমাৰ দৰকাৰ আছে কাৰণ ইতিমধ্যে আমি নিজেও আমাৰ বিশ্ববিদ্যালয়ত গৱেষণা কৰিছোঁ যে যিবিলাক নৈপৰীয়া অঞ্চল বা যিবিলাক বালি পৰা অঞ্চল তাত কিছুমান ভিন্ন ধৰণৰ খেতি কৰিব পৰা যায় যিবিলাক খেতি হয়তো আমাৰ অন্য ঠাইবিলাকত এই খেতি সম্ভৱ নহয় গতিকে আমাৰ ধেমাজি অঞ্চলৰ বা যিবিলাক নৈপৰীয়া অঞ্চল আছে য'ত বালিৰ পৰিমাণটো বেছি সেই কৃষকসকলে কিছুমান খেতি ধৰক এতিয়া আমাৰ ঠাই বিশেষে কিছুমান ঠাইত আমি কৰা দেখা পাওঁ বাদামৰ খেতি কৰে বা যিবিলাক আমাৰ তৰমুজৰ খেতি কৰে বা এতিয়া আমি মিলেটৰ খেতিও দেখিছোঁ যে মিলেটৰ খেতিও কৰিব পাৰি গতিকে বাকী ধৰক শাক পাচলিখিনি থাকিবই গতিকে এনেকুৱা ধৰণৰ খেতি তেখেতসকলে নিশ্চয় কৰি পেলাই আগবাঢ়িব পাৰিব গতিকে এই মুহূৰ্তত মই আকৌ আপোনাৰ আলোচনালৈ আগবাঢ়িছোঁ
আমি পুনৰ মই আপোনাৰ আলোচনালৈকে আগবাঢ়িছোঁ আপুনি ৰোপণ শস্যৰ কথা কৈ আছিলে যে ৰোপণ শস্য আমাৰ বৃক্ষৰোপণ আমাৰ এটা খুব উল্লেখযোগ্য কথা আমাৰ মাটি খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত গতিকে আমাৰ যিটো বৃক্ষৰোপণ আমাৰ নিশ্চয় আপোনালোকৰ ভূমি সংৰক্ষণ বিভাগত বৃক্ষৰোপণৰো যথেষ্ট ব্যৱস্থা আছে বা আমাৰ বোধহয় এটা বৃক্ষৰোপণৰ এটা আপোনালোকৰ বিভাগেই আছে বেলেগ এটা বিভাগ আছে এই সম্পৰ্কে আপুনি কি ক'ব পাৰে হয় আমাৰ বিভাগত প্ৰথমৰ পৰাই যি নৈপৰীয়া যিটো খহনীয়া আছে তেনেকুৱা খহনীয়া পীড়িত অঞ্চলত প্ৰথমৰ পৰাই প্লান্টেশন বুলি কওঁ আৰু আমি বৃক্ষৰোপণৰ যিটো আছে সেইটো আমাক কোৱা হয় প্ৰটেক্টিভ এফৰেষ্টেশ্যন প্ৰটেক্টিভ মানে সংৰক্ষণমূলক বৃক্ষৰোপণ তেনেকুৱা ধৰণৰ কাম আমাৰ আঁচনি আছে আগতে যথেষ্ট পৰিমাণে কৰা হৈছিলে এতিয়া লাহে লাহে অলপ তাৰ হেৰিটো কমিছে তাৰ কথাটো হ'ল কি প্ৰটেক্টিভ এফৰেষ্টেশ্যন মানে হ'ল য'ত নৈপৰীয়া অঞ্চল খহনীয়াত আক্ৰান্ত হৈ আছে সেই অঞ্চলত সাধাৰণতে আমাৰ এনেকুৱা ধৰণৰ বৃক্ষৰোপণৰ কাম কৰা হয় যিবিলাক গছৰ শিপা মাটি ধৰি ৰাখিব পাৰে তেনেকুৱা ধৰণৰ গছ সাধাৰণতে ৰোপণ কৰা হয় আৰু তেনেকুৱা হেক্টৰ হিচাপত 10 হেক্টৰ 20 হেক্টৰ 30 হেক্টৰ এনেধৰণৰেকে ৰোপণ কৰা হৈছিলে আৰু কেতিয়াবা নদীৰ পাৰে পাৰে মথাউৰি যিটো আছে তাৰ পাৰে পাৰেও ৰোপণ কৰা হৈছিল বৰ্তমানে যেহেতু ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ কিছুমান নিয়ম নীতি আছে য'ত আমি সেইকাৰণে আমি নদীৰ পাৰত আমি ৰোপণ কৰিব নোৱাৰো তথাপিতো আমি য'ত আমি বিস্তৃত অঞ্চল পাওঁ অলপ ডাঙৰ অঞ্চল পাওঁ তাতে আমি বৃক্ষৰোপণৰ কাম আমি হাতত লওঁ সেইটো হ'ল এক নম্বৰ কথা আৰু দ্বিতীয়তে কথা হ'ল যে আমাৰ এটা বেলেগ ধৰণৰ এটা কৰ্পোৰেচন এটা আছে আসাম প্লান্টেশন ক্ৰপ কৰ্পোৰেচন লিমিটেড বুলি হেতুৰ তেওঁলোকৰ আকৌ উদ্দেশ্যটো বেলেগ তেওঁলোকৰ উদ্দেশ্যটো হ'ল সাধাৰণতে অৰ্থকৰী শস্য যেটো আমাক কোৱা হয় ক্যাশ ক্ৰপ হেতু সাধাৰণতে তেওঁলোকে টাৰ্গেট কৰি লৈছিলে এই শিফটিং কাল্টিভেশ্যন এৰিয়াৰ যেটো আমাৰ পাহাৰীয়া অঞ্চল য'ত ঝুম খেতি হয় তেওঁলোকক তাৰমানে ঝুম খেতিৰ পৰা বেলেগ ধৰণৰ এটা আয় পাবৰ কাৰণে বেলেগ এটা শস্য তেওঁলোকৰ কাৰণে তেওঁলোকক মোটিভেট কৰিবৰ কাৰণে হেতু ব্যৱস্থা লোৱা হৈছিলে সেইকাৰণে সেই কৰ্পোৰেচনটোৰ জৰিয়তে সাধাৰণতে ৰাবাৰ কফি টি এনেকুৱা ধৰণৰ গছ-গছনি ৰোৱাত বা বাগান কৰাত উদগনিমূলক হিচাপে তেওঁলোকে আঁচনি লৈছিল আৰু এতিয়া বৰ্তমান সেই কৰ্পোৰেচনৰ জৰিয়তে বিশেষকৈ সেই পাহাৰীয়া অঞ্চলবিলাকত বা আন পাহাৰীয়া ঠাইতো তেওঁলোকে ৰাবাৰ প্লান্টেশন বিশেষকৈ ৰাবাৰ প্লান্টেশনৰ কাম সদ্যহতে কাম কৰি আছে নিশ্চয় মোৰ নিজৰো অভিজ্ঞতা আছে অলপতে আমি ত্ৰিপুৰাৰ চৰকাৰৰ লগত এটা আমাৰ বুজাবুজি হৈছে যে য'ত আমি ত্ৰিপুৰাৰ যি কিছুমান জলচ্ছেদ উন্নয়ন প্ৰকল্পৰ যেটো ভূমি সংৰক্ষণ বিষয়ক আমি কাম কৰি আছো আৰু অলপতে মই গৈ পেলাই দেখিছো যে ত্ৰিপুৰাত যথেষ্ট পৰিমাণে ৰাবাৰৰ খেতি তেওঁলোকে কৰি আছে আমি কথা পাতিম কিন্তু এই মুহূৰ্তত আমালৈ আৰু এটা ফোন কল আহিছে আমি ফোনটো লৈ লৈছো নিশ্চয় হেল্ল' হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় আপোনাৰ নামটো ক'ব হয় পাহাৰীয়া অঞ্চলত মই ভাবো পাহাৰ আছে হয় কিন্তু পাহাৰৰ খহনীয়া অঞ্চল কি গছ ৰুলে আপোনাৰ মাটি সংৰক্ষণ কৰিব পৰা যায় নিশ্চয় কলিতা আপোনাৰ বৰ সুন্দৰ প্ৰশ্ন এটা কৰিছে তেখেতে গুৱাহাটী আমি আপোনাৰ প্ৰশ্নটো সমাধান দিম পাহাৰীয়া অঞ্চলত আমি কথা পাতিয়ে আছো যে পাহাৰীয়া অঞ্চলত আমি অকমান আগতে আপুনি ক'লে যে আমাৰ যিবিলাক ঝুম খেতি আমাৰ কৃষকসকলে কৰে এই ঝুম খেতিৰ যিবিলাক কৃষি তেওঁলোকে এৰি থৈ যায় 3-4 বছৰৰ পিছত সেই মাটিবিলাকত ইতিমধ্যে আপোনালোকে বিভিন্ন ধৰণৰ খেতিৰ কাৰণে ইতিমধ্যে দিহা দিছেই গতিকে এই যি আমাৰ কলিতাই ডাঙৰীয়া যেটো কথা ক'লে যে পাহাৰীয়া অঞ্চলত আমাৰ কেনেকুৱা ধৰণৰ খেতি বা কেনেকুৱা ধৰণৰ বৃক্ষ আমি ৰোপণ কৰিলে খহনীয়াও প্ৰতিৰোধ হ'ব আৰু ধৰক হয়তো কিছু তেওঁ অৰ্থ উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে আপুনি ক'ব নেকি মই এইখিনি কথা অলপ বেলেগ ধৰণে ক'ব বিচাৰিছো কলিতা ডাঙৰীয়া গুৱাহাটীৰ পৰা কৈছো বুলি কৈছে গতিকে তেওঁ নিশ্চয়কৈ হয়তো আমাৰ গুৱাহাটীৰ কোনোবা এখন পাহাৰৰ বাসিন্দা বুলি মই ধৰি লৈছো ইতিমধ্যে আমি পাহাৰীয়া জিলাসকলৰ কথাবিলাক আমি আলোচনা কৰিলোৱে গতিকে গুৱাহাটীৰ পাহাৰৰ ব্যৱহাৰ সম্পূৰ্ণ বেলেগ কাৰণ ইয়াত থকা বাসিন্দাসকলো বেলেগ পাহাৰীয়া জিলাবিলাকত যিসকল বাসিন্দা আছে তেওঁলোকে অতীজৰে পৰা তাতে বাস কৰি আহিছে গতিকে তাত পাহাৰৰ লগত সহৱস্থান কৰিবলৈ তেওঁলোকে জানে
গতিকে কিন্তু আমাৰ গুৱাহাটীৰ পাহাৰত যিসকল বাসিন্দা আছে তেওঁলোকে সাধাৰণতে তাতে হয়তো বেলেগ অঞ্চলৰ পৰা আহি পেলাই তাত বসবাস কৰিছে গতিকে আমাৰ গুৱাহাটীৰ যিখিনি পাহাৰৰ খহনীয়া সেইখিনি খহনীয়া সম্পূৰ্ণ এটা বেলেগ ধৰণৰ আমি ইতিমধ্যে গুৱাহাটীৰ পাহাৰৰ খহনীয়াৰ ওপৰতো আমাৰ বিভাগে কাম আৰম্ভ কৰিছে পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিছে তাত মই এটাই কথা ক'ব বিচাৰিছো গুৱাহাটীৰ যিখিনি পাহাৰ আছে তাত ডাঙৰ বৃক্ষৰোপণ কৰাটো অনুচিত বিশেষকৈ বাসিন্দাসকলে তেওঁলোকৰ যি অঞ্চল বিশেষকৈ বেছিভাগ পাহাৰেই ইতিমধ্যে ৰেচিডেন্সিয়েল এৰিয়া হৈ গৈছে মানুহে তাত ঘৰ পাতি বসতি স্থাপন কৰিছে গতিকে তাত খুব বেছি ডাঙৰ ডাঙৰ গছ ৰুব নালাগে কাৰণ গছে কি হয় এটা ওজনৰ সৃষ্টি কৰে আমাৰ পাহাৰবিলাকৰ ইয়াত গুৱাহাটী পাহাৰ যিটো আছে স্লোপো যথেষ্ট বেছি তাৰ ঢালটো খুব বেছি গতিকে তাত সুজিত ডাঙৰীয়া আপোনাৰ প্ৰশ্নটোৰ পৰা তেখেতে নিশ্চয় কথাখিনি বুজি পাইছে আমি আলোচনা কৰিম কিন্তু এই মুহূৰ্তত আমালৈ আৰু এটা ফোন কল আহিছে আমি ফোনটো লৈ লৈছো হেল্ল' 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 হয় মই শুনি আছো আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় মোৰ নাম বিপাশা বৰকটকী মই চিপাঝাৰৰ পৰা কৈছিলো হয় 20 বৰকটকী আপুনি কওকচোন আপোনাৰ প্ৰশ্নটো হয় মই কথা এটা সুধিব বিচাৰিছিলো এতিয়া বানপানীৰ যিটো মানে সময় হৈছে এতিয়া খেতি বাতিৰ লগত মই এনে জড়িত হৈ আছো তো বৰষুণৰ সময়ত যেনেকে পানী ধৰি ৰাখিব পাৰিলে যদি সেই পানী ধৰি ৰাখিলে যদি আমাৰ খেতি বাতি নষ্ট কম হ'ব সেনেকুৱা কাৰণে যদি আমাৰ চৰকাৰে কিবা সহায় কৰিব পাৰে তেনেকুৱা কিবা স্কিম আছে নেকি বাৰু জনালে ভাল পাম নিশ্চয় বৰকটকী বিপাশা বৰকটকী বুলি কৈছে গতিকে তেখেতৰ প্ৰশ্নটো অকণমান আগতে আমি অকণমান উত্থাপন কৰিছিলো যে আমাৰ বৰষুণৰ পানী সংৰক্ষণ গতিকে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেখেতে জানিব বিচাৰিছে যে আমাৰ ভূমি সংৰক্ষণ বিভাগৰ ফালৰ পৰা কিবা বিশেষ ধৰণৰ আঁচনি আছে নেকি অকণমান থুৰতে আপুনি কৈ দিব নেকি বাৰু বিশেষ আঁচনি বুলিবলৈ বিশেষ কথা নাই মই আগতে যিটো ক'লো যে যদি আপোনালোকৰ পথাৰ যদি খেতি বাতি যদি পথাৰৰ ক্ষেত্ৰত যদি কৈছে তাত যদি সৰু সুৰা জানজুৰি আছে তেনেহলে সেই জানজুৰিত আমি পকি বান্ধ দি পেলাই তাৰ পানী সংৰক্ষণ ব্যৱস্থা কৰিব পাৰো আৰু সংৰক্ষিত পানী আমি পকি নলাৰ জৰিয়তে আপোনাৰ পথাৰলৈ বুৱাই নিয়াৰ ব্যৱস্থা কৰিব পাৰো তেনেকুৱা ধৰণৰ আঁচনি থাকিব পাৰে আৰু যদি নহয় যদি আপোনাৰ বাম খেতি কৰে ৰবি শস্য কৰে যিটো কথা ক'লে তেনেহলে তাত পুখুৰী খন্দাৰ ব্যৱস্থা থাকে সেইটো বেলেগ পঞ্চায়তৰ জৰিয়তেও কৰে পঞ্চায়ত বিভাগ যিটো আছে গ্ৰামোন্নয়ন আৰু বিভাগ আছে গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তেও কৰাব পাৰে নতুবা আমাৰ ভূমি সংৰক্ষণ বিভাগৰ জৰিয়তেও কৰাব পাৰে নিশ্চয় আৰু মই ভাবো আপোনালোকৰ যিবিলাক জলচ্ছেদ প্ৰকল্প থাকে আপোনালোকৰ জলচ্ছেদ প্ৰকল্প থাকে গতিকে সেই জলচ্ছেদ প্ৰকল্পবোৰৰ জৰিয়তেও এনেকুৱা ধৰণৰ কিছুমান আঁচনিৰ জৰিয়তে আমাৰ বৰষুণৰ পানী সংৰক্ষণ কৰাৰ কথা চলি আছে গতিকে আমাৰ আলোচনা কৰিবলৈ আৰু বহুতো আমাৰ কথা আছিলে কিন্তু যিহেতু আমাৰ আজিৰ এই অনুষ্ঠানৰ সময় অতি সীমিত গতিকে আমি আমাৰ অনুষ্ঠানৰ সময় যেহেতু আমাৰ ইতিমধ্যে উকলিবৰ হৈছে গতিকে আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে পুনৰবাৰ মই অনুৰোধ জনাম আমাৰ সমূহ অসমবাসীক যাতে তেখেতসকলে ভূমি আৰু জল সংৰক্ষণৰ সঠিক ব্যৱহাৰৰ ওপৰত তেখেতসকলে গুৰুত্ব আৰোপ কৰে ভূমি যিটো খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকল আগবাঢ়ি আহে আৰু বৰষুণৰ পানী সংৰক্ষণ কৰি তাক যথাযথ ব্যৱহাৰৰ ক্ষেত্ৰত তেখেতসকল আগবাঢ়ি আহক ইয়াকে কামনা কৰিছো আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছো পুনৰবাৰ আমি সমূহ দৰ্শক ৰাইজক আন্তৰিক ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠান আমি ইমানতে সামৰিছো নমস্কাৰ